মন হীৰা দৈ চাইকেল নহয় টিলিঙা। বহুদিন পৰি থকা চাইকেলখন চাই হৰেশ্বৰ থৰ লাগিল। এলাগী হৈ পৰা চাইকেলখন তাৰ বাবে এদিন কিমান যে লাগি আছিল। ভৰ যৌৱনতে দেউতাকে ধান বেচি তাক চাইকেলখন কিনি দিছিল। ডেকা মন যৌৱনৰ ভৰপকত চাইকেলখন পাই সি ক'ত যে যোৱা নাছিল। পুৰা ভেটি মাধতৰী নগাঁৱৰ পৰা একেবাৰে শিলঘাটৰ কামাখ্যা হাতীমূৰীয়ালৈকে কোনো এখন ভাওনাৰ কোনো এখন পালা সাৰি যোৱা নাছিল। নিজে নকৰিলে কি হ'ল, প্ৰতিখন ভাওনাৰ প্ৰতিটো চৰিত্ৰৰ বচন তাৰ মুখত। লগৰ হেমন্ত ফণীধৰহঁতৰ লগত শ মাইল চাইকেল মাৰিও তাৰ ভাগৰ নালাগে। তেজাল যৌৱন চঞ্চল মনৰ ৰাগীত তাৰ হেঁপাহবোৰত পাখি গজিছিল। মাইল মাইল দূৰত্ব চাইকেল মাৰি সিহঁতে ফুটবল ভলীবল চাবলৈ গৈছিল। মুখত গুণগুণাই গৈছিল, মন হীৰা দৈ চাইকেল নহয় টিলিঙা। চাইকেলখন সি বৰ মৰমেৰে ৰাখিছিল। বৰষুণত বতৰত চলালে সদায় আহিয়ে চাফা কৰি বিশ্বকৰ্মা পূজাত ধূপ চাকি জ্বলাই থাপনাৰ আগত সেৱা এটা কৰিছিল চাইকেলখন যাতে ভালকৈ ৰাখিবলৈ। যৌৱনৰ এই ভৰপকতে সি এদিন তাৰ চাইকেলৰ আগত উঠাই লৈ আহিছিল তাৰ মনৰ মানুহজনী মণিক। একো এটা কাম বন নকৰা হৰেশ্বৰ আৰু মণিৰ কথা যেতিয়া মণিৰ ঘৰত গম পাইছিল, ঘৰৰ মানুহে ওচৰৰ গাঁৱৰ মাধৱ মাষ্টৰৰ লগত তাইৰ বিয়া ঠিক কৰিছিল। কিন্তু ই কেনেকৈ সম্ভৱ মণিৰ বাবে? তাই যে ইতিমধ্যে হৰেশ্বৰৰ লগত হিয়া দিয়া নিয়া কৰি থৈছে। এদিন লগৰ প্ৰমীলাৰ হাতত খবৰ দি পঠালে, বোলে আজি ৰাতি 9টামান বজাত তাক মোক লৈ যাবলৈ কবি, নহ'লে কাইলৈ কলঙত মোৰ দেহাটোহে পাব। কথামতেই কাম। ইমান সোনকালে কাম ফেৰা কৰিম বুলি ভবা নাছিল যদিও প্ৰাণেশ্বৰীজনীক কলঙত জাপ দিবলৈ দিব পাৰিনে? লৈ আনিলে বাপেকে চাইকেলৰ আগত বহুৱাই। এনেই যেনিবা সি গৰু গাড়ীত গ'ল হৈ, এতিয়া যেনিবা সি চাইকেলত গ'ল। সুমুৱাই দিলেহি ঘৰ। ৰাতিয়ে হোৱা দোৱা লাগিল। বাপেকে ভালেই পালে পেটে পেটে। এনেও মাক নোহোৱা ঘৰখনত মাইকী মানুহ এজনীৰ প্ৰয়োজন আছিলেই। পুতেকৰ লক্ষণ দেখি কোনেনো ছোৱালী দিব বুলিহে তেওঁ মুখখন মেলা নাই আজিলৈকে। যি হ'ল ভালেই হ'ল বুলি তেওঁ বোৱাৰীক ঘৰত স্থান দিলে। মণিৰ ঘৰৰ মানুহেও ছমাহমানলৈ জীয়েক মৰিলে বুলি ভাবিলে যদিও পিছলৈ জীৱিত কৰি থলে। হৰেশ্বৰ আৰু মণিৰ যুগ্ম জীৱন আৰম্ভ হ'ল। যি সপোন লৈ মণি আহিছিল হৰেশ্বৰৰ ঘৰলৈ, লাহে লাহে হৰেশ্বৰৰ উতনোৱা স্বভাৱে তাইৰ সেই সপোন ভাঙি পেলালে। বেয়া কাম একো নকৰিলেও ভাওনা পালাৰ নামত হৰেশ্বৰৰ ঘৰত থাকিবলৈ সময় নাই। ৰাতি ৰাতি লগৰীয়াৰ লগত ভাওনা চাই ঘূৰি ফুৰা হৰেশ্বৰক এদিন মণিয়ে তাইৰ অন্তিম বাণী শুনাই দিলে, যদি সংসাৰ কৰিবলৈ মন আছে ভাওনা সবাহ বাদ দি ঘৰ পথাৰৰ কাম কৰক, নহ'লে তাইক পাহৰি যাওক। শুনিলে সি, মণিয়ে যদি তাক এৰি যায় কেনেকৈ থাকিব সি? গাঁৱৰ মানুহৰ আগত কেনেকৈ মুখ উলিয়াব? সেইদিনাৰ পৰা হৰেশ্বৰ আৰু মণিক সদায় পথাৰত দেখা গ'ল। পুৱাই চাইকেলখনত উঠি দুয়োটা যায়, আকৌ সন্ধিয়া উভতি আহে। আজিকালি মণি আগফালে নুঠে, পিছফালে উঠে। লাজ লাগে হেনো আগফালে উঠিবলৈ। বজাৰ কৰিবলৈ যাওঁতেও তাই পিছফালেহে উঠি যায়। আজিকালি গাঁৱত 2এখন বাইক হৈছে। গাড়ী বুলিবলৈ মৌজাদাৰৰ ঘৰতে যি এখন আছে। দুফালে দুবেগ পাচলিৰে সিহঁতে সপ্তাহৰ দেওবৰীয়া বজাৰ কৰে। বজাৰখনত সেইদিনা বস্তুবোৰৰ দাম কম হয়। মণিয়েও মাজে মাজে তাইৰ লাগতিয়াল বস্তুবোৰ তাৰ পৰাই কিনে। চাইকেলখন বজাৰৰ এচুকত থৈ চাবি কাঠি নমৰালৈকে মণিৰ শান্তি নাই। সম্পত্তি বুলিবলৈ সেইখনেই যি। মণি গৰ্ভৱতী হৈছিল। আজিকালি তাইক চাইকেলত নুঠাই সি। খোজকাঢ়ি হস্পিটাললৈ নিয়ে। তাৰ দায়িত্ব বাঢ়িল, গাত কথা লাগিল। পঞ্চামৃত খুৱাবলৈ মাকৰ ঘৰলৈ তাইক লৈ গ'ল। দুদিন থকাৰ পিছত সি আকৌ লৈ আহিলেগৈ। চাইকেলখনতে বেগকেইটা ওলোমাই খোজকাঢ়ি দুয়ো ঘৰ সোমাইছিলি। সেই দুদিনতে সি বুজি উঠিছিল, মণি তাৰ জীৱনৰ যে এক ছিঙিব নোৱাৰা অংগ। এদিন ৰাতি মণিৰ প্ৰসৱ বেদনা আৰম্ভ হৈছিল। সময় ওচৰ চাপি আহিছিল বাবে মণিৰ মাকো দুদিনমানৰ আগৰ পৰাই আছিলহি। চাৰিওফালে ধোঁৱাকুৱা দেখিছিল সি। ৰাতিয়ে ওচৰৰ ধাইক মাতিবলৈ গৈছিল সি। চাইকেল কোনফালে চলাইছিল সি নিজেই নাজানে, মাথো ভৰি মাৰিছিল। আগফালে হেমন্তক বহুৱাই টৰ্চটো মাৰিবলৈ কৈ সি মাথো ধাইক আনিবলৈ পেডেল মাৰিছিল। ধাইৰ সহায়ত ঘৰতে মণিয়ে তাৰ পোনাকণক জন্ম দিছিল। পোনাকণো ডাঙৰ হৈ আহিছিল। তাৰ লগত খেলি ধূলি থাকোঁতে সিহঁতৰ সময়বোৰ পাৰ হৈছিল। আজিকালি মণিক হৰেশ্বৰে পথাৰলৈ যাব নিদিয়ে। ল'ৰাটোৰ লগতে ঘৰত থাকিব দিয়ে। ইমান পাহোৱাল মানুহটো থাকোঁতে কিয় তই কষ্ট কৰিব লাগে? সি আজিকালি লোকৰ মাটিও আধিলৈ লৈ খেতি কৰে। আগতকৈ এতিয়া তাৰ অৱস্থা যথেষ্ট ভাল। পোনাকণৰ 2 বছৰমান হোৱাৰ পিছতেই হৰেশ্বৰৰ দেউতাকো স্বৰ্গগামী হ'ল। সেই সময়ত ডাক্তৰক আনিবলৈ সি এই চাইকেলখনকে দৌৰাইছিল। ডাক্তৰ নাহে চাইকেলত, সিও আকুল গোজ। পিছত চাৰিআলিতে থকা অট'ৰিক্সা এখনকে ঠিক কৰি ডাক্তৰক আনিলে, যদিও দেউতাক নাবাছিল। পোনাকণ ডাঙৰ হৈ অহাৰ লগে লগে হৰেশ্বৰে সদায় আবেলি তাক চাইকেলত উঠাই চাৰিআলিৰ ফালে লৈ যোৱা হ'ল। কিমান যে ফূৰ্তি পায় সি চাইকেলত উঠি। তাৰ স্কুলৰ নাম দিলে অৰূপ, কিন্তু সিহঁতৰ বাবে পোনাকণেই হৈ থাকিল। পুৱা গাঁৱৰে স্কুলৰ পথাৰৰ কাম নাথাকিলে হৰেশ্বৰে তাক থ'বলৈ যায় আৰু ছুটীত লৈও আহে। চাইকেলখনৰ ক'ৰবাত কিবা এটা হ'লে ঘৰৰ তিনিওটা প্ৰাণীয়ে দুখ পায়।
পুনাকণ ডাঙৰ হৈ অহাৰ লগে লগে নিজে চাইকেল চলাবলৈ মন কৰা হ'ল। দেউতাকক খাটনি ধৰিবলৈ লাগিল তাক চাইকেল শিকাই দিবৰ বাবে। ইয়াৰ মাজতে সিহঁতৰ মাজলৈ কণমানি এজনীও আহিল। ককায়েকৰ পিছে পিছে তাই ঘূৰি ফুৰিব পৰা হ'ল। পুনাকণে লাহে লাহে চাইকেল চলাই স্কুল যাব পৰা হ'ল। লগৰকেইটাই পদূলি মুখত টিলিঙা বজায় আৰু সি লগে লগে দৌৰ মাৰে। হৰেশ্বৰে আজিকালি চাইকেল চলাব নাপায়ে। মনিৰ ভয় লাগে, কিজানি সিও দেউতাকৰ নিচিনাই হয়। পিছে নাই, সি পঢ়াই শুনাই ভালেই। হৰেশ্বৰে এতিয়া তাৰ মাটিৰ ঘৰটো ইটা চিমেণ্টেৰে গাঁথনি দিছে। পুতেক স্কুলৰ পৰা অহাৰ পিছতেই সি চাইকেল লৈ পিছদিনাৰ বাবে চিমেণ্ট বালি এইবোৰ কিনিবলৈ যায়। মনিৰ আছাম টাইপ ঘৰৰ সপোনটো পূৰ হ'ল। ঘৰ বনোৱাৰ 2 বছৰমান পিছতেই হৰেশ্বৰে এখন ট্ৰেক্টৰ কিনিলে। পুনাকণেও মেট্ৰিক পাছ কৰিলে। 60% যেনে তেনে হ'লেও সি প্ৰথম বিভাগেই পালে। গাঁৱৰ মানুহে ঘৰ শুৱনি কৰিলেহি। হৰেশ্বৰ আকৌ গ'ল চাইকেল মাৰি মিঠাই আনিবলৈ। পুতেক এইবাৰ কলেজলৈ যাব। 9লৈকে পঢ়া হৰেশ্বৰৰ পুতেকে এতিয়া সেইখন চাইকেল চলাই কলেজলৈ নাযায়। লাজ পাব হেনো সেইখন লৈ গ'লে। উপায়ন্তৰ হৈ ডাকঘৰৰ পৰা পইচাকেইটা উলিয়াই নতুন চাইকেলখন কিনি দিয়া হ'ল। এফালৰ পৰা হৰেশ্বৰৰ ভালেই হ'ল। হৰেশ্বৰৰ চাইকেল আকৌ হৰেশ্বৰৰে হ'ল। ছোৱালীজনীও লাহে লাহে ডাঙৰ হৈ আহিল। 4 কিলোমিটাৰ দূৰত থকা হাইস্কুলখনলৈ হৰেশ্বৰে অনা নিয়া কৰা হ'ল। আজিকালি মণিয়ে তাঁত বয়, গামোচা চাদৰ মেখেলা উলিয়ায়। এদিন ছোৱালীজনী পুষ্পিতা হ'ল। এইবাৰ বাপেক পুতেকৰ 2খন চাইকেলৰ জোৰত বিয়াখন সৰু সুৰাকৈ হৈ গ'ল। এতিয়া আকৌ তাই দেউতাকৰ চাইকেলখনত উঠি স্কুললৈ নোযোৱা হ'ল। উপায় নাই, বিয়াখন যেনে তেনে পাতিছেহে, ইমান পইচানো ক'ত পায়। উপায়ন্তৰ হৈ হৰেশ্বৰে পুৰণি চাইকেলখন লেডিজ চাইকেললৈ ৰূপান্তৰিত কৰা হ'ল। নতুন চিট, নতুন ৰং, নতুন কেৰিয়াৰে চাইকেল একদম চকচকীয়া কৰি তোলা হ'ল। এইবাৰ জীয়েক স্কুলৰ পৰা অহাৰ পিছতে হৰেশ্বৰে চাইকেলখন লৈ ওলাই যোৱা হ'ল। পুতেকৰ চাইকেলখন চলাব নাজানে সি, কিবাচোন কোজা হৈ চলাব লাগে। ল'ৰাই কলেজ পাছ কৰি চাকৰি বিচৰাত লাগিল। হাই ফাই চাকৰি নহ'লেও টাউনৰ স্কুলখনতে সি কেৰাণী চাকৰি এটা পালে। মনিৰ আনন্দৰ সীমা নাছিল। ইমান দুখ কষ্টৰ মাজতো যে সি মানুহ হ'ল, সেইটোহে ডাঙৰ কথা। হৰেশ্বৰেও আজিকালি দহৰ আগত বুকু ফিন্দাই থাকিব পৰা হ'ল। প্ৰথম সি চাইকেল মাৰিয়েই গৈছিল যদিও 6 মাহমানৰ পিছত সি বাইক এখন ল'লে। চাইকেলখন গুদাম ঘৰত পৰি থাকিল। 2 দিনমানৰ পিছত ল'ৰা এটাক সেইখন বিক্ৰী কৰি দিলে। এতিয়া হেনো চাইকেলৰ প্ৰয়োজন নাই। ছোৱালীজনীক সি কেতিয়াবা বাইকত কলেজত থৈ আহেগৈ, নহ'লে 407ত যাবলৈ পইচা দি পঠায়। এতিয়া চাইকেল চলোৱা মানুহ হৰেশ্বৰে ঘৰখনত ৰৈছেগৈ। আজিকালি মাটি সি আধিলৈ দিয়ে, নিজে মাজে মাজে চাইকেলখন লৈ পথাৰৰ কাম চাবলৈ যায়। পুতেকলৈ ছোৱালী দিবলৈ মানুহবোৰ আহি আছে, ৰাহিয়ে জোৰাহে মিলা নাই। এদিন পুনাকণে হৰেশ্বৰক চাইকেল চলাই ঘূৰি নুফুৰিবলৈ ক'লে। কিবা দৰকাৰ হ'লে সি আনি দিব বস্তু। মাজে মাজে সি মাক দেউতাকক টাউনলৈ লৈ যায় বাইকত। এইবাৰ সি হেনো এখন গাড়ী কিনিব। বিয়াৰ আগতে লেঠাবোৰ মাৰি ল'ব হেনি। আজিকালি ল'ৰা ছোৱালী ভৱিষ্যতৰ কথা চিন্তা আগতেই কৰে। সিহে ডেকাটো হৈ থাকোঁতে একো এটা চিন্তা কৰি নাপালে। বোকাখাটৰ ভাল ছোৱালী এজনী পাই তাৰ বিয়াখন পাতি দিয়া হ'ল। এইবাৰ কিন্তু চাইকেল নদৌৰিলে। এইবাৰ দৌৰিলে বাইক, গাড়ী। বোৱাৰীজনী অৱশ্যে ভালেই, সকলোকে আপোন কৰি ল'ব পাৰিছে। ছোৱালীজনীও বৌ কৰি তাইৰ পিছে পিছে ঘূৰি ফুৰে। হৰেশ্বৰ লাহে লাহে বয়স হৈ আহিছে। এদিন চাৰিআলিৰ ফালে ওলাই যাওঁতেই চাইকেলৰ পৰা পৰি ভৰিত দুখ পালে। সেইদিনাৰ পৰা হৰেশ্বৰৰ চাইকেল চলোৱা বন্ধ হ'ল। আজি অফিচলৈ যোৱাৰ সময়ত পুনাকণে বোৱাৰীকক ক'লে, লোহা টিঙৰ মানুহটো আহিলে এইখন চাইকেল দি দিব লাগে। গাড়ী বাইক একেলগে গেৰেজটোত ৰাখিবলৈ নহ'লে দিগদাৰ হয়। চাইকেলখন উলিয়াই আনিলে হৰেশ্বৰে। তোৰখন যি কৰিলি, মোৰ চাইকেলখন কিন্তু মোৰ চিতাৰ জুইৰ লগতে জ্বলাবি। তহঁতে কি বুজিবি এই চাইকেলখনৰ মূল্য। বন্ধুসকল, কাহিনীটো নিশ্চয় ভাল লাগিল। তেনেহ'লে ভিডিঅ'টো এটা নিশ্চয় লাইক কৰি দিয়ক, আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ। ধন্যবাদ। জয় অসম।